আসাম পলিটেকনিক যিসকলে স্পৰ্টছ নাইবা NCC কোটাৰ আণ্ডাৰত এডমিশ্যন ল'ব বিচাৰি আছিল সেইসকলৰ কাৰণে আহি গৈছে এটা ডাঙৰ গুড নিউজ। এই গুড নিউজটো কি হয় গোটেইখিনি এইখন ভিডিঅ'ত ডিছকাছ কৰিম। যিসকলে চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ আপডেট মই দি থাকোঁ। এতিয়া এই নটিছটোত কি আছে মই গোটেইখিনি এটা এটাকৈ বুজাই আছোঁ। ইম্পৰ্টেণ্ট নটিছ ৰিগাৰ্ডিং স্পৰ্টছ এণ্ড NCC কোটা। এইটো ৰিগাৰ্ডিং মানে আহিছে স্পৰ্টছ আৰু NCC কোটাৰ কাৰণেহে, বেলেগ আৰু কোটাৰ কাৰণে অহা নাই, ঠিক আছে। কেণ্ডিডেটছ এলটেড আণ্ডাৰ স্পৰ্টছ এণ্ড NCC কোটা চিটছ নিডছ নট ভিজিটছ দ্য এলটেড ইনষ্টিটিউট ফৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। তাৰমানে এইখিনিত কৈছে যে যিসকলে স্পৰ্টছ নাইবা NCC কোটাৰ আণ্ডাৰত এডমিশ্যন ল'ব বিচাৰি আছে সেইসকলক ফিজিকেলি ভেৰিফিকেশ্যনৰ কাৰণে ইনষ্টিটিউশ্যনত ভিজিট কৰিব নালাগিব, এইখিনি কথাটো কৈছে। দেয়াৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন উইল বি ডান এট দ্য ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। আৰু এই স্পৰ্টছ এণ্ড NCC কোটাৰ আণ্ডাৰত যিসকলে এডমিশ্যন ল'ব সিহঁতৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব, কিন্তু ক'ত হ'ব? ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনত হ'ব, আছাম বাই দ্য স্পৰ্টছ এণ্ড NCC অথৰিটিজ। আৰু এই স্পৰ্টছ হওক নাইবা NCC যিটো অথৰিটি আছে সেইসকলে কি কৰিব? ফিজিকেল ভেৰিফিকেশ্যনটো কৰিব, ঠিক আছে। দ্য ডেট অফ দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি এনাউন্সড লেটাৰ। কিন্তু কেতিয়া কৰিব সেই ডেটটো এতিয়ালৈকে দিয়া নাই, তোমালোকক কি কৰিব? ৱেইট কৰিব কৈছে। যেতিয়াই ডেটটো দিব সেইটো ভিডিঅ' মই আপোনালোকক জনাই দিম। হাউএভাৰ দে মাষ্ট একচেপ্ট দেয়াৰ এলটেড ছিট। আৰু কি কৈছে? সিহঁতে কি কৰিব লাগিব? কিন্তু যিটো তোমালোকৰ ছিট আহিছে সেইটো তোমালোকক একচেপ্ট কৰি ল'ব লাগিব এতিয়াই। যদি একচেপ্টটো নকৰা তেনেহ'লে নহ'ব। চেক ইয়ৰ এলটেড কেটাগৰী ইন দ্য এলটমেণ্ট লেটাৰ এণ্ড ইফ ইট ইজ NCC এণ্ড স্পৰ্টছ দেন প্লিজ ফ'ল' দ্য এবভ ইনষ্ট্ৰাকশ্যন। তাৰমানে তোমালোকৰ যদি নামটো আহিছে কলেজত সেইটো তোমালোকক ছিটটো একচেপ্ট কৰি ল'ব কৈছে, ঠিক আছে। এইখিনিয়ে ভিডিঅ'টোত ইনফৰমেশ্যন দিব লগা আছিল। যদি ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তাতে লাইক কৰি শ্বেয়াৰ কৰি দিব।